Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ স্কুলৰ সামাৰ ভেকেশন পাৰ্টি আছিল, মানে 1 জুলাইৰ পৰা আমাৰ স্কুলৰ সামাৰ ভেকেশন ষ্টাৰ্ট হ'ব। এয়া 30 জুনৰ ভিডিঅ'। সেইদিনা স্কুলত সামাৰ ভেকেশনৰ উপলক্ষে অকণমানিহঁতক আৰ্ট এণ্ড ক্ৰাফ্ট শিকোৱা হৈছিল। তাৰোপৰি আমি সকলোৱে সামাৰ ভেকেশনৰ উপলক্ষে সামাৰ ভেকেশনৰ পাৰ্টিটো বহুত ধুনীয়াকৈ সেলিব্ৰেট কৰিলো, এনজয় কৰিলো। প্ৰিন্সিপাল মেম, টিচাৰ্ছ, ষ্টুডেণ্ট সকলোৱে মিলি বহুত বেছি ফূৰ্তি কৰিলো। আজিৰ দিনটোতনো আমি কি কৰোঁ সকলোখিনি ভিডিঅ'টোত দেখাই আছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু ভিডিঅ'টোত সকলোৱে মৰম দিব। প্ৰাইমেৰী ষ্টুডেণ্টবিলাকক লেডি ফিংগাৰ প্ৰিণ্টিং আৰু পেপাৰ প্লেট ক্ৰাফ্ট শিকোৱা হৈছিল। যিহেতু সিহঁত বহুত সৰু, সেইটো কাৰণে ডাঙৰবিলাকে ক্লাছ 1, 2 সেইবিলাক ষ্টুডেণ্টে নিজে কৰিছে, কিন্তু বহুত বেছি সৰু ষ্টুডেণ্টবিলাকক আমি টিচাৰ্ছসকলে অকণমান হেল্প কৰি দিছোঁ। এয়া চাওকচোন, আমাৰ অকণমানিহঁতে ইমান ধুনীয়াকৈ লেডি ফিংগাৰ মানে ভেন দি এনেকৈ কালাৰত প্ৰেছ কৰি ইমান ধুনীয়াকৈ লেডি ফিংগাৰ পেইণ্টিং বনাইছে। দেখিবলৈ যে ইমান ধুনীয়া লাগিছিল। তাৰ পাছত এইফালে এয়া পেপাৰ প্লেট ক্ৰাফ্ট বনোৱা হৈছে। পেপাৰ প্লেট ক্ৰাফ্ট বনাবলৈ পেপাৰ প্লেটটোত এনেকৈ ফ'ল্ড কৰি ধুনীয়াকৈ কালাৰ কৰা হৈছে। আৰু এয়া কি বনোৱা হৈছে দেখিছেনে? ৱাটাৰমেলন বনোৱা হৈছে। এইটো চেগতে মই টিচিং কৰা স্কুলখনৰ বিষয়ে ক'বলৈ লৈছোঁ। মই টিচিং কৰা স্কুলখনৰ নাম হৈছে আয়াছ একাডেমি। আগতে মই গেলেকীত শৈশৱ দ্য নিকজেন স্মাৰ্ট স্কুলত টিচিং কৰিছিলোঁ। প্ৰায় 4 বছৰ শিক্ষকতা কৰাৰ পাছত সেইখন স্কুলৰ লগত মোৰ বহুত বেছি এটেচমেণ্ট হৈ গৈছিল। তাৰ কলিগ, ষ্টুডেণ্ট সকলোবিলাকৰ লগত বহুত বেছি এটেচমেণ্ট হৈ গৈছিল। আৰু যেতিয়া মই তাৰ পৰা ওলাই আহিছিলোঁ বহুত মনটোত দুখ লাগিছিল আৰু কেতিয়াও ভবা নাছিলোঁ যে বেলেগ এখন কৰ্মক্ষেত্ৰত মই ইমান সোনকালে, ইমান কম সময়তে ইমান ধুনীয়াকৈ মিলি যাম, সকলোৱে মোক ইমান সোনকালে আপোন কৰি ল'ব মই ভবাই নাছিলোঁ। আৰু ইয়াৰ প্ৰিন্সিপাল মেম, কলিগসকল বহুত বেছি ডাউন টু আৰ্থ, বহুত বেছি মৰমীয়াল। মোক ইমান সোনকালে, ইমান ধুনীয়াকৈ সকলো ক্ষেত্ৰতে নতুন যদিও আপোন কৰি ল'লে, তাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা বহুত বেছি থেংক ইউ কৈছোঁ। মোক ইমান সোনকালে সকলোখিনি বুজাই দিয়াৰ বাবে, নজনাতো সকলোখিনি তেওঁলোকে বহুত ধুনীয়াকৈ মোক বুজাই দিয়ে, ময়ো সুধি লওঁ। আৰু সেইটো কাৰণে মই বহুত বেছি সুখী। আৰু নতুন কৰ্মক্ষেত্ৰ এখনত কাম কৰি ভাল তেতিয়াহে লাগে যেতিয়া লগত কাম কৰা সকলোখিনি মানুহৰ মাজত মৰম থাকে, বুজা পৰা থাকে। বাৰু এয়া চাওকচোন, অকণমানিহঁতে ইমান ধুনীয়াকৈ ক্ৰাফ্টবিলাক বনাইছে। এয়া ক্ৰাফ্টবিলাক প্ৰায় ৰেডি হৈ গৈছে। এয়া আমাৰ অকণমানি প্ৰি প্ৰাইমেৰী আৰু LKG ষ্টুডেণ্টবিলাকক এয়া ক্ৰাফ্টবিলাক দি দিছোঁ। সিহঁতে যে ক্ৰাফ্টবিলাক দেখি ইমানেই ফূৰ্তি। অকণমানিহঁতৰ ক্ৰাফ্ট ৱৰ্ক হৈ যোৱাৰ পাছত এইফালে এয়া টিচাৰ্ছসকলে ছামাৰ ভেকেশ্যনৰ পাৰ্টিৰ কাৰণে ডেক'ৰেশ্যনছ কৰি আছে। এইফালে এয়া আমাৰ প্ৰিন্সিপাল মেমে ছামাৰ ভেকেশ্যনৰ কেক কাটিং কৰিবলৈ কেকটো আনিছে। কেকটো ধুনীয়া লাগিছে ন? কেকটো আমাৰ প্ৰিন্সিপাল মেমে কাট কৰিব।
এয়া আমাৰ অকণমানিহঁতৰ কাৰণে অকণমানকৈ টিফিনৰ ব্যৱস্থা কৰা হৈছিল। এয়া টিচাৰ্ছসকলে কাম কৰি আছে, কামত পুৰা বিজি। ষ্টুডেণ্টবিলাকৰ কাৰণে এয়া লাঞ্চ পেকেট ৰেডি কৰি আছে। এনেদৰে আমি সকলোৱে আমাৰ স্কুলৰ সামাৰ ভেকেশ্যনৰ পাৰ্টিৰ দিনটো বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ, ফূৰ্তি কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।